ওম শান্তি 21 মে 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ হোৱাৰ কথা। মৰমৰ সন্তানসকল, তোমালোক আত্মাসকলৰ প্ৰেম একমাত্ৰ পিতাৰ সৈতে। পিতাই তোমালোকক আত্মাক প্ৰেম কৰিবলৈ শিকাইছে, শৰীৰক নহয়। প্ৰশ্ন: কোনটো পুৰুষাৰ্থতহে মায়াই বিঘিনি আনে? মায়াজিত হোৱাৰ যুক্তি কি? উত্তৰ: তোমালোকে পুৰুষাৰ্থ কৰা যে আমি পিতাক স্মৰণ কৰি নিজৰ পাপ ভস্ম কৰোঁ, আৰু এই পিতাক স্মৰণ কৰাৰ ক্ষেত্ৰতে মায়াৰ বিঘিনি আহে। ওস্তাদ পিতাই তোমালোকক মায়াজিত হোৱাৰ যুক্তি শুনাই। তোমালোকে ওস্তাদক চিনি লৈ স্মৰণ কৰিবা, তেতিয়া আনন্দিত হৈও থাকিবা, পুৰুষাৰ্থও কৰি থাকিবা, আৰু সেৱাও খুব কৰিবা, মায়াজিতো হৈ যাবা। ধাৰণাৰ বাবে মুখ্য সাৰ: শ্ৰীমতত চলি বাদশ্বাহী ল'ব লাগে। চাউল মুঠি দি 21 জন্মৰ কাৰণে মহল ল'ব লাগে। ভৱিষ্যতৰ কাৰণে উপাৰ্জন জমা কৰিব লাগে। 2. গৃহস্থালীত থাকি এই পুৰণি সৃষ্টিৰ পৰা মমত্ব আঁতৰাই সম্পূৰ্ণ পাৱন হ'ব লাগে। সকলো কৰিও বুদ্ধি যাতে পিতাৰ লগত যুক্ত হৈ থাকে। বৰদান: মনৰ শুভ ভাৱনাৰ দ্বাৰা ইজনে সিজনক আগবঢ়াই লৈ যাওঁতা বিশ্ব কল্যাণকাৰী হোৱা। যদি কোনোবাই কিবা ভুল কৰি আছে, তেন্তে তেওঁক পৰৰ বশীভূত বুলি বুজি দয়াৰ দৃষ্টিৰে পৰিৱৰ্তন কৰা, আলোচনা নকৰিবা। যদি কোনোবা পাথৰৰ বাবে ৰৈ যায়, তেন্তে তোমালোকৰ কাম হৈছে পাৰ হৈ গুচি যোৱা আৰু তেওঁকো সংগী কৰি লৈ পাৰ কৰি লৈ যোৱা। ইয়াৰ বাবে প্ৰত্যেকৰে বিশেষত্বসমূহক চোৱা, ত্ৰুটিসমূহ এৰি গৈ থকা। এতিয়া কাৰোবাক বাণীৰে সাৱধান কৰাৰ সময় নাই, কিন্তু মনৰ শুভ ভাৱনাৰ দ্বাৰা ইজনে সিজনৰ সহযোগী হৈ আগবাঢ়ি যোৱা আৰু আগবঢ়াই লৈ যোৱা, তেতিয়া বিশ্ব কল্যাণকাৰী বুলি কোৱা হ'ব। শ্লোগান: দৃঢ় সংকল্পৰ পেটি বান্ধি লোৱা, তেতিয়া আসনৰ পৰা বিচলিত নোহোৱা। আত্মিক অভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। প্ৰত্যক্ষতাৰ সূৰ্য উদয় তেতিয়া হ'ব যেতিয়া পবিত্ৰতাৰ অগ্নিশিখা চাৰিওফালে জ্বলাবা। যেনেকৈ সেই অগ্নিশিখালৈ পৰিক্ৰমা লগাই, তেনেকৈ পবিত্ৰতাৰ অগ্নিশিখা চাৰিওফালে জকমকাই দিয়া। তেতিয়া সকলোৱে পিতাক দেখিব পাৰিব, চিনিব পাৰিব। পবিত্ৰতাৰ অগ্নিশিখা যিমানেই অচল হ'ব, সিমানেই সহজে সকলোৱে পিতা চিনিব পাৰিব আৰু পবিত্ৰতাৰ জয় জয়কাৰ হ'ব। ওম শান্তি।